নমস্কাৰ, মোৰ নাম অংগৰাগ বৰুৱা। মই আপোনাৰ মংগলদৈৰ নিবাসী হয়। মই নিজৰ এডুকেশ্যন ক্লাছ 5ৰ পৰা 12লৈ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনৰ উইঙৰ পৰা কৰিছিলোঁ। আৰু মই আপোনাৰ CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টত 506 মাৰ্কছ আউট অফ 750 পাইছিলোঁ। আৰু এই সাফল্যৰ বাবে মই প্ৰথমে মোৰ অভিভাৱকসকল, তাৰে লগতে মোৰ মা দেউতা আৰু স্পেচিয়েলি মই চেয়াৰমেন ছাৰক মোৰ ক্ৰেডিটটো দিব বিচাৰিম, আটাইখিনি ক্ৰেডিট। কাৰণ তেওঁৰ গাইডেঞ্চ নহ'লে মই আজি এইটো ৰিজাল্ট কেতিয়াও পাবলৈ সক্ষম নহ'লোহেঁতেন। আৰু ক্লাছ 12তো 92.2% পাবলৈ সক্ষম হৈছিলোঁ অনলি বিকজ অফ চেয়াৰমেন ছাৰ আৰু প্ৰিন্সিপাল মেমৰ গাইডেঞ্চৰ কাৰণে। আৰু লগতে ভাইচ প্ৰিন্সিপাল মেম কোৱেল ভট্টাচাৰ্য মেমৰ কাৰণেও মই বহুত গাইডেঞ্চ এটা পাইছিলোঁ তেওঁলোকৰ পৰা। আৰু একচুৱেলি কি হয়, CUET এক্সামটোত কোনো ধৰণৰ এনেকুৱা কোচিঙৰ প্ৰয়োজন নহয়। যদি ষ্টুডেণ্টজনে সৰুৰ পৰাই যদি 11-12তে যদি চেল্ফ ষ্টাডিটো ভালকৈ কৰে, তেতিয়াহ'লে ইজিলি এক্সামটো ক্ৰেক হৈ যায়। সেইকাৰণে তাৰ বাবে মই চেয়াৰমেন ছাৰকে গোটেই ক্ৰেডিটখিনি দিব বিচাৰিম। কাৰণ তেওঁ আমাক যিটো ফিল কৰি পঢ়াইছিলে বস্তুখিনি, যিমান এক্সপ্লেনেশ্যনবিলাক যেনেকুৱা হাই লেভেলৰ আছিলে, তাৰ কাৰণে আচলতে আমি কনচেপ্টছবিলাক বহুত ডেফ্টলৈ বুজিবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে মোৰ কোনো কোচিঙৰ দৰকাৰ নোহোৱাকৈ মই ধুনীয়াকৈ এক্সামটো ক্ৰেক কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাকালি মোৰ দিল্লী ইউনিভাৰ্চিটিৰ কাউন্সিলিং হৈছিলে। তাতে মই ফাৰ্ষ্ট মেৰিট লিষ্টতে মই কিৰোড়ীমল কলেজ নৰ্থ কেম্পাছ দিল্লী ইউনিভাৰ্চিটিত ছিট পাবলৈ সক্ষম হৈছোঁ BSc ফিজিক্স অনাৰ্ছত। আৰু এতিয়া মই আপগ্ৰেডত একচুৱেলি মই অপ্ট কৰিম, যাৰ কাৰণে মই হাঞ্চৰাজত পোৱাৰ বহুত হোপ এটা আছে। আৰু তাৰপিছত মই নিজৰ আগন্তুক ফিজিক্স অনাৰ্ছৰ যিটো ৰিচাৰ্চৰ কেৰিয়াৰটো মই আগবঢ়াবলৈ নিৰন্তৰ চেষ্টা চলাম আৰু।